সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ যি ফলাফল হে আমি আপোনালোকক জনাইছো ইতিমধ্যে এনডিএ 293 খন আসনত অগ্ৰগতি লাভ কৰি আছে ইণ্ডিয়া লাইনছে 232 খন আসনত অগ্ৰগতি লাভ কৰি আছে আনহাতে অন্যান্য 18 খন আসনত অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তলৈকে আৰু ইতিমধ্যে আমি জনাইছো অসমত বিজেপি মিত্ৰজোটে 10 খন আসনত অগ্ৰগতি লাভ কৰিছে আনহাতে কংগ্ৰেছে 4 খন আসনত অগ্ৰগতি অন্যান্য 0 আৰু এবাৰ আমি সৰ্বভাৰতীয় পৰ্যায়ত কোনে কিমান খন আসনত লিড লৈ আছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম বাৰাণসী সমষ্টিৰ পৰা নৰেন্দ্ৰ মোদীয়ে মাৰ্জিন 1,26,367 টা ভোটত অগ্ৰগতি লাভ কৰি আছে নৰেন্দ্ৰ মোদী বাৰাণসী সমষ্টি 1 লাখতকৈ অধিক ভোটত অগ্ৰগতি লাভ কৰি আছে তাৰ পিছতে আছে অমিত শাহ গান্ধীনগৰ সমষ্টিৰ পৰা 6,04,777 টা ভোটত অগ্ৰগতি লাভ কৰি আছে অমিত শাহে 6 লাখতকৈ অধিক ভোটত অগ্ৰগতি লাভ কৰি আছে গান্ধীনগৰৰ পৰা অমিত শাহে তাৰ পিছতে আহিছো ৰাহুল গান্ধীৰ সমষ্টি ৰায়বেৰেলী আৰু ৰায়বেৰেলীৰ পৰা 2,47,947 টা ভোটত অগ্ৰগতি এই মুহূৰ্তত ডাঙৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে পৰাজয়ৰ সন্মুখীন হৈছে এই মুহূৰ্তত প্ৰথমটো ডাঙৰ খবৰ প্ৰথমটো আসলতে কবলৈ গলে বিজেপিৰ বাবে এটা দুখৰ খবৰ বিজেপিৰ বাবে এটা আসলে বেয়া খবৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেথি লোকসভা সমষ্টিৰ পৰা পৰাজয়ৰ সন্মুখীন হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমেথি লোকসভা সমষ্টিৰ পৰা পৰাজয় বৰণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আৰু এবাৰ আমি পুনৰ আহিছো সৰ্বভাৰতীয় পৰ্যায়ত লিডিং লৈ থকা আমি জনাইছো ইতিমধ্যে ৰাহুল গান্ধীয়ে ওয়ানন্দ সমষ্টিৰ পৰা 2,85,381 টা ভোটত মই পুনৰ নিউজ লাইভত দৰ্শকক জনাইছো যে স্মৃতি ইৰাণীয়ে পৰাজয়ৰ সন্মুখীন হৈছে আমেথিৰ পৰা আৰু ঘনিষ্ঠ গান্ধী পৰিয়ালৰ ঘনিষ্ঠ কিশোৰী লালৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছে পৰাজয় হ'বলগীয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে পুনৰ জনাইছো নিউজ লাইভত দৰ্শক এই মুহূৰ্তৰ ডাঙৰ খবৰ পৰাজয়ৰ প্ৰথমটো খবৰ বিজেপিৰ বেয়া খবৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী পৰাজয়ৰ সন্মুখীন হৈছে আমেথি লোকসভা সমষ্টিৰ পৰা গান্ধী পৰিয়ালৰ ঘনিষ্ঠ কংগ্ৰেছৰ কিশোৰীলালৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছে স্মৃতি ইৰাণী আৰু এই মুহূৰ্তত ক'ব পাৰি যে এসময়ৰ কংগ্ৰেছৰ দুৰ্গ আমেথি আৰু ৰায়বেৰালী এইবাৰ পুনৰ দুইটা সমষ্টি কংগ্ৰেছলৈ যোৱাৰ দিশত আমেথিত ইতিমধ্যে পৰাজয়ৰ সন্মুখীন হৈছে আৰু ৰায়বেৰালীত ৰাহুল গান্ধীয়ে বিজয়ৰ নিশে গৈছে আৰু আন এটা ডাঙৰ খবৰ বিজেপিৰ বাবে ভাল খবৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে জয়লাভ কৰিবলৈ সক্ষম হৈছে গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত 5 লাখৰ অধিক ভোটৰ ব্যৱধানত অমিত শাহ কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহে গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা বিজয় হৈছে ইতিমধ্যে আপোনালোকক জনাইছো যে গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত 5 লাখৰো অধিক ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰায় 6 লাখৰ অধিক ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে অমিত শাহ